চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰা লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি প্ৰেমৰ সম্পৰ্ক নে দায়িত্ববোধৰ সম্পৰ্ক মা শব্দটো শুনিবলৈ হয়তো মই আকৌ নতুনকৈ জন্ম ল'ব লাগিব ভগৱানে সকলোকে সকলো বস্তু নিদিয়ে হয়তো মই মোৰ প্ৰথমটো চাল খেলিছোঁহে এতিয়াও বহু দূৰ যাবলৈ বাকী আছে মই আহি ঘৰত খোজ দিবই পৰা নাই তোমাৰ কুৱেশ্যন আৰম্ভ হৈ গ'ল যে যদি তুমি ছেপাৰেটলি থাকিম বুলি ভাবিছা মোক জনাই দিবা মই মোৰ ল'ৰা দুটাক লৈ থকাৰ ব্যৱস্থা মই কৰি ল'ম কি ক'লা তোমাৰ ল'ৰা মোৰ কি সিহঁত দুটাৰ ওপৰত একো অধিকাৰ নাই নেকি শুনা যদি তুমি যাব খোজা নিজে গুচি যাবা সিহঁত দুটাৰ নাম লৈ কিন্তু মোক ব্লেকমেইল কৰি নাথাকিবা অৱশ্যে তুমি কোৱা কথাটো নোহোৱা নহয় বাইদেউক যদি কোনোবাই প্ৰথম লগ পায় বা কথা পাতে কোনোৱে গমেই নাপাব যে তেওঁ ভীষণ ধুমুহাৰ সৈতে যুঁজ বাগৰ কৰি আছে আপুনি একেবাৰে মোৰ মনৰ কথাটোকে কৈছে শুনাচোন এই বাবা অহাৰ লগে লগে বোলে তুমি তাৰ লগত তৰ্ক কৰিছা কথাটো হয় নেকি দেউতা মই মানে সদায় সদায় এইবোৰত লাগি কি ভাল পোৱা নহয় তোমালোকৰ আৰু বেলেগ কাম নাই দেউতা আপুনি মোক কিয় এনেকৈ কৈছে ক'ব লাগিব কাৰণ মোৰ ল'ৰাটো ঘৰ আহি পোৱাৰ লগে লগে তুমি তাৰ মনত কষ্ট দিছা যদি সেই কষ্টখিনি তুমি পালাহেঁতেন তেতিয়া তুমি শান্তিত থাকিব পাৰিলাহেঁতেন নে এইবিলাক মন মাৰি থকা এক্টিং মোৰ আগত কৰি লাভ নাই তুমি কিবা এটা ভুল কৰাৰ পাছত হাজাৰ মন মাৰি মোক দেখুৱালেও মই কিন্তু গলি নাযাওঁ দেউতা মই একো ভুল কৰা নাছিলোঁ মই মোৰ হাজবেণ্ডৰ নেচাৰটোৰ বাবেহে তেওঁৰ পৰা অলপ আঁতৰি থকাৰ কথা ভাবিছিলোঁ আপুনিচোন নিজে দেখিছে তেওঁ কিমান দিনলৈকে ঘৰতে নাথাকে এই আঁতৰি থকা কথাটো যে ক'লা সেই আঁতৰি থকা কথাটো ভাবিয়েইতো তুমি ভুল কামটো কৰিছা চোৱা পৰি সম্পৰ্ক এটা মজবুত কৰি ৰাখিবলৈ হ'লে মানুহে কিছুমান কথাত এৰা ধৰা কৰি কম্প্ৰমাইজ কৰি চলিব জানিব লাগিব দুটা সন্তানৰ মাক হ'লা এতিয়াও মই এইবিলাক কথা বুজাব লগা হৈছে মোৰ নিজৰে কিবা লাজ লাগিছো ৰ'ব দেউতা মই বাৰু কম্প্ৰমাইজ কৰি চলিম যদিহে আপোনালোকেও মোৰ দুই এটা কথা মানি চলে কি এতিয়া তাৰমানে আমিও তোমাৰ কথা মানি চলিব লাগিব চলিব লাগিব বাৰু কথা পাতিম পাছত তুমি সঁচাকৈ বহুত বেয়া জানা যদি বেয়া বুলি জানাই সঁচা কিয় মোৰ লগত এৰিব নোৱাৰো যে তোমাক কিন্তু মইতো তোমাক কেতিয়াবাতে এৰিলো কিন্তু মই নোৱাৰো আৰু তোমাকো মই সদায় বেছিখিনি সময় মোৰ কৰিয়ে ৰাখিম
তুমি কিন্তু এতিয়া একেবাৰে আন্টি হৈ গৈছা অ' প্লিজ চেঞ্জ দ্য টপিক। বিয়াখন পাতা আৰু তাৰপিছত কি হ'ব? তুমি মোক লগ কৰিব পাৰিবা জানো? এতিয়াতো লগ পাই আছো তেতিয়াও তুমি মোৰ দুবাহুৰ মাজতে থাকিবা খালি আমাৰ মিটিং প্লেচটোহে চেঞ্জ হ'ব এতিয়াতো মই ছিংগল নহয়, মোৰতো বয়ফ্ৰেণ্ড আছে। বাদ দিয়াহে তুমি বয়ফ্ৰেণ্ডৰ কথা, সি নামতহে আছে, কিন্তু মই তোমাৰ লাইফত ফৰ এভাৰ। আৰু মই কেনেকৈ আছো তোমাৰ লাইফত? তুমিতো মোৰ চুইট হাৰ্ট। ৰকি প্লিজ নামাৰিবা। হেল্ল' ৰিধি, এই হস্পিটেলত এডমিট হৈছে। কিয় কি কাৰণত মই তোক সকলোবোৰ পাছত জনাই আছোঁ। তই পাৰ যদি এওঁক ইমিডিয়েট ট্ৰিটমেণ্ট এটাৰ ব্যৱস্থা কৰি দেচোন। অঁ হ'ব দে, মই ভিতৰলৈ গৈ আছোঁ। থেংক ইউ। তোমাৰ ফোন আহি আছিলে। কোনে কৈছিলে? পৰি নেকি? নেকি মানে ৰিচিভ কিয় নকৰিলা? বহুত মিছ কল হৈ আছে। বিজি আছে, ৰিচিভ কৰা নাই। কিয় বা কৰিছিলে? এনেইতো খবৰেই নাই। এতিয়া চাগে ডাঙৰ কিবা দৰকাৰ হৈছে। মই কথাটো ভালদৰে ভাবি চালোঁ দিয়া। কোনটো কথা? এডপশ্যন কৰা কথাটো। কোৱাচোন কোৱা, কি ভাবিলা? এডপ্ট কৰি ল'ব পাৰি। ৰ'বা, মই তেতিয়াহ'লে আজি অনাথ আশ্ৰমৰ লগত কথা পাতোঁ। নালাগে ৰ'বা। কিয়? মোৰ চিনাকি এগৰাকী মানুহৰ লগত মই কথা পাতিছোঁ। কাৰ লগত? কি পাতিলা? সেই মানুহগৰাকী প্ৰায় মোৰ ওচৰলৈ আহিছিলে কিবা কিবি উপায় বিচাৰি। তেখেতৰ ছোৱালী 9জনী, তাৰে এজনী আমি এডপ্ট কৰিব পাৰোঁ। তেওঁ তেনেকৈ দিব যাম নিজৰ সন্তানটো? দিব তেওঁ। একেলগে ইমানকেইজনী ডাঙৰ কৰাটো তেওঁলোকৰ কাৰণে প্ৰব্লেম হৈ পৰিছে। ফাইনেন্সিয়েল প্ৰব্লেমো আছে। কিন্তু তাৰ মাজতে এটা কথা আছে। কি? মই ছোৱালীজনী ঘৰলৈ অনাৰ আগত এবাৰ মা ওচৰলৈ যাব লাগিব। আকৌ এইবোৰ মানে? মাৰ আজ্ঞা পালন কৰিহে মই তাইক ঘৰলৈ আনিম। ঠিক আছে, হ'ব দিয়া। হে মা, মোৰ মনোকামনা পূৰণ কৰিবা। যদি মই ছোৱালীজনী এডপ্ট কৰি লওঁ, নিশ্চয় মোৰ পাপৰ খণ্ডন হ'ব আৰু ময়ো মাৰ পৰা আশীৰ্বাদ পাম। মোৰ কথাৰ ওপৰত উত্তৰ দিবলৈ মুখত এনি টাইম ফকৰা যোজনা এটা ৰেডি হৈয়ে থাকে ন? যিটো সঁচা সেইটোহে কৈছোঁ। আৰু আপুনি এওঁক এটেক কৰা মানুহজনক এৰেষ্ট কৰক। তুমি মোক অৰ্ডাৰ দিছা নেকি? অৰ্ডাৰ দিয়া নাই, পাৱাৰফুল মানুহ এজনক নিজৰ পাৱাৰ ইউজ কৰিবলৈ কৈছোঁ। হ'ব, এইবিলাক কথা তুমি মোক বুজাব নালাগে। মোৰ এটা ফোনত এই অঞ্চলৰ সমস্ত পুলিচে নিজৰ কাম কাটি কৰি হ'লেও সেই ল'ৰাটোক এৰেষ্ট কৰিবলৈ ৰেডি হৈ যাব। 24 ঘণ্টা উকলিবৰ হ'ল কিন্তু। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি।
এনেকৈ আৰু কিমান দিন কিমান সময়লৈকে মই সকলোবোৰ চাই থাকিম নিজে এগৰাকী ডক্টৰ হোৱাৰ পাছতো মই মোৰ হাজবেণ্ডৰ বাবে একো এটা কৰিব পৰা নাই কি অৰ্থ আছে সেই জীৱনত অৰ্থবিহীন উদ্দেশ্য নথকা জীৱন এটা জি থকাতকৈ মৰি যোৱাই ভাল নাই মই কিয় মৰিম অৰিন্দমৰ বাবে এয়া হ'বই নোৱাৰে মই মোৰ সন্তান দুটাৰ মুখলৈ চাই জীয়াই থাকিম সহি থাকিম সকলোবোৰ তাৰ পাছতো যদি হাৰ মনা যেন পাওঁ মাৰ কাষলৈ গুচি যাম কথাবোৰ বৰ বেয়া ফালে ঢাল খাইছে সকলোৱে প্ৰায়ে গম পালে অৰিন্দমৰ কথা যদি পাৰিজাতৰ ঘৰখনে কথাবোৰ গম পায় তেতিয়াহ'লে মই বাৰু তাইক কথাবোৰ ঘৰত নক'বলৈ বাৰে বাৰে কৈছোঁ বিশেষকৈ মাকক নহ'লে পুৰণি কথাবোৰ এটা এটাকৈ ওলাই যাব আৰু এইজনীয়ে নিজৰ গিৰিয়েকটোকো সময়ত বুজাই বঢ়াই মৰমেৰে ৰাখিব নোৱাৰিলে কেৱল নিজৰ কথাটোহে কথা বেলেগৰ কথালে মনেই নাই পাৰিজাত থেংক ইউ মৃত্যুৰ মুখৰ পৰা বচাই অনাৰ বাবে চিটি স্কেন এটা কৰাই দিওঁ নেকি বাৰু নালাগে ন হ'ব ঠিক আছে তেতিয়াহ'লে পৰি নাই আপোনাক কোৱা নাই ঠিক আছে হ'ব দিয়ক মই তেনেকেই কৰোঁ তেতিয়াহ'লে হ'ব এই তাক মেডিচিনকেইটা খোৱালানে জাষ্ট দি আহিছোঁ আচ্ছা মই তোমাক এটা কথা সুধোচোন তুমিয়ে বোলে বাবাৰ জীৱনটো বচালা কথাটো সঁচা নেকি মই কাকো বচাব নোৱাৰোঁ দেউতা জন্ম মৃত্যু সকলো ভগৱানৰ ওপৰত বাহ মোৰ কথাৰ ওপৰত উত্তৰ দিবলৈ মুখত এনি টাইম ফকৰা যোজনা এটা ৰেডি হৈয়ে থাকে ন যিটো সঁচা সেইটোহে কৈছোঁ আৰু আপুনি এওঁক এটেক কৰা মানুহজনক এৰেষ্ট কৰক তুমি মোক অৰ্ডাৰ দিছা নেকি অৰ্ডাৰ দিয়া নাই পাৱাৰফুল মানুহ এজনক নিজৰ পাৱাৰ ইউজ কৰিবলৈ কৈছোঁ হ'ব এইবিলাক কথা তুমি মোক বুজাব নালাগে মোৰ এটা ফোনত এই অঞ্চলৰ সমস্ত পুলিচে নিজৰ কাম কাটি কৰি হ'লেও সেই ল'ৰাটোক এৰেষ্ট কৰিবলৈ ৰেডি হৈ যাব 24 ঘণ্টা উকলিবৰ হ'ল কিন্তু তাই মোৰ পাৱাৰৰ ওপৰত প্ৰশ্ন তোলে মোক চিনি পোৱা নাই ইচ্ছা কৰিলে এইখন ঘৰৰ পৰা মই চুলিত ধৰি চুচৰাই একেদিনাই বাহিৰ কৰি দিব পাৰোঁ কেৱল বাচি আছ মোৰ এই সন্মানটোৰ বাবে সন্মানটো বচাবলৈ নিজক চেপা মাৰি বান্ধি ৰাখিছোঁ মই নহ'লে ইছ ৰাম এইটোতো বৰ বেয়া কাম কৰিছে তাই আৰে বেমাৰী মানুহটোক মাত এষাৰ দিয়া নাই তাকো নিজৰ মানুহটো তুমি মোক এটা কথা কোৱাচোন তুমি বাৰু এজনীৰ লগত এনেকৈ কেনেকৈ চলিবা মই দেখোন তোমাক আগতেই কৈছিলোঁ তুমিহে একেবাৰে বোলে ষ্টেটাছ থকা বোৱাৰী লাগে এতিয়া পাইছানে মজাটো এটা কাম কৰিব নোৱাৰি নেকি কি কাম কিবা এটা উপায় কৰি তাইক ইয়াৰ পৰা খেদাৰ ব্যৱস্থা কৰিব নোৱাৰি নেকি যদি পুলিচ কেছ হৈ যায় তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি বাবা দেউতা ভাল পাইছানে অকণমান পেইনটো কমিছে ৰ'বা কমিব সকলো পেইনেই কমি যাব
মোৰ তোমাৰ লগত কথা এটা আছিলে। আচ্ছা বাবা, বোৱাৰীয়ে তোমাৰ লগত ভালকৈ কথা বতৰা পাতিছেনে? নাই, মুখৰ দেখোন মাতেই নোহোৱা হৈছে। মোৰ লগত কিন্তু মুখে মুখে ভাল মুখ চলাইছে অলপ আগতে। হয় নেকি? কিবা ক'লে নেকি তাই তোমাক? ক'লে নেকি মানে? মোৰ পাৱাৰক লৈ প্ৰশ্ন তুলিছে তাই। একমাত্ৰ মই তোমাৰ মুখখনৰ কথা ভাবি একো নকৰাকৈ আছো। নহ'লে তাইক মই তেতিয়াহ'লে তাইক দুচৰমান লগাই নিদিলা কিয়? চোৱা বাবা, মাৰপিটৰ কথা মই আগৰ পৰাই বেয়া পাওঁ, সেইবাবে তোমাকো কওঁ মই। কিন্তু মই ঠিকে থকা হ'লে মই চাই নাথাকিলোঁ হয়। কিন্তু সেইকাৰণেতো মই তোমাক কথাখিনি ক'বলৈ আহিলোঁ। মই আনকি তাইক থেংকছো ক'লোঁ, একো এটা ৰিপ্লাইও নিদিলে জানানে? একো ৰিপ্লাই নিদিলে? ইছ ৰাম, এইটোতো বৰ বেয়া কাম কৰিছে তাই। আৰে বেমাৰী মানুহটোক মাত এষাৰ দিয়া নাই, তাকো নিজৰ মানুহটো। তুমি মোক এটা কথা কোৱাচোন, তুমি বাৰু এজনীৰ লগত এনেকৈ কেনেকৈ চলিবা? মই দেখোন তোমাক আগতেই কৈছিলোঁ, তুমিহে একেবাৰে বোলে ষ্টেটাছ থকা বোৱাৰী লাগে। এতিয়া পাইছানে মজাটো? এটা কাম কৰিব নোৱাৰি নেকি? কি কাম? কিবা এটা উপায় কৰি তাইক ইয়াৰ পৰা খেদাৰ ব্যৱস্থা কৰিব নোৱাৰি নেকি? যদি পুলিচ কেছ হৈ যায় তেতিয়াহ'লে? এতিয়াই মই মৰি যোৱা নাই নহয়, সেইবিলাকলৈ তুমি চিন্তা কৰিব নালাগে, মই আছোতো। ঠিক আছে, 1 মাহৰ ভিতৰত ব্যৱস্থা কৰি আছোঁ মই। খালি চাবা যাতে নিজেই ফচাৰ আচৰণ নকৰা যাতে, কাৰণ তোমাক বচাই ৰাখিবলৈ মোক উপযুক্ত প্ৰমাণ লাগিব। বুজি পাইছা নহয়? ঠিক আছে, হ'ব দিয়া। সুৰ সৰকি সুহুৰি নামি আহে চনক জোনাকীত, ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত। সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে, সপোনৰ বাটেৰে উৰা মাৰে, আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো। লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি, বাগৰি বাগৰি সময় হ'ল ফুট গধূলি। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি।